নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সামকনলৈ স্বাগতম জনাইছোঁ। আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে যে বাবু আঁচনি 2026ৰ যি ধন আছিলে সেয়া 1 ফেব্ৰুৱাৰীৰ পৰা দিয়া হ'ব। ইতিমধ্যে মই এটা ভিডিঅ' দিছিলোঁ, তাত বহুতে কমেণ্ট কৰিছিলে অৰ্থাৎ বহুতৰে কনফিউজন আছিলে যে ডিষ্টেঞ্চত পঢ়া বা পলি DLED BTech কৰাসকলে পাবনে বা স্কুটি পোৱাসকলে পাবনে বা ইনকম চাৰ্টিফিকেটৰ সলনি ৰেচন কাৰ্ড দিলে হ'বনে বা বাকী ল'ৰাবোৰ যিসকল 3rd ছেমিষ্টাৰ বা 4th ছেমিষ্টাৰ বা 5th ছেমিষ্টাৰ পঢ়িছে তেওঁলোকে কেতিয়া পাব। সেই কনফিউজনবোৰ আপোনালোকে কমেণ্ট কৰি জনাইছিলে, যিহেতু উত্তৰ দিবলৈ অলপ প্ৰব্লেম হয় গোটেইখিনি কমেণ্টৰ, সেইকাৰণে মই আপোনালোকক ভিডিঅ' যোগেদি জনাই দিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো আপোনালোকৰ লগৰবোৰকো শ্বেয়াৰ কৰিব যাতে তেওঁলোকৰ এই কনফিউজনখিনি দূৰ হয়। সেইকাৰণে মই আপোনালোকক এই কনফিউজনখিনি এতিয়া জনাই দিম। গতিকে এতিয়া 5টা আছে, 5টাৰে আপোনালোকক যি ডাউট আছিলে সকলো আপোনালোকক ক্লিয়াৰ কৰি দিম। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, তেতিয়া আপোনালোকে সকলো গম পাব। ইয়াত প্ৰথম আছে আপোনালোক ডিষ্টেঞ্চত পঢ়াসকলে পাবনে? এয়া হয়, আপোনালোকৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ডিষ্টেঞ্চত পঢ়িছে তেওঁলোকে পাব। এই নিযুত মইনা আঁচনিৰ দৰে যিহেতু এই আঁচনি, গতিকে আপোনালোকৰ নিযুত মইনাকে ফ'ল' কৰা হ'ব। গতিকে নিযুত মইনাত দিয়া হৈছিলে ক্ৰিকেট পঢ়া বা ইগনত পঢ়াসকলক। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ডিষ্টেঞ্চত পঢ়িছে অৰ্থাৎ কৃষ্ণকান্ত সন্দিকৈ হওক বা ইন্দিৰা গান্ধী নেশ্যনেল অ'পেন ইউনিভাৰ্চিটিতে হওক, নামভৰ্তি কৰিছে প্ৰথম বৰ্ষত আছে, তেওঁলোকেও এই আঁচনি যি ধন আছে সেই ধন লাভ কৰিব, অৰ্থাৎ আপোনালোকে লাভ কৰিব। যিহেতু আপোনালোকৰ এখন ৰিকগনাইজ ইউনিভাৰ্চিটি হয় আছাম গভৰ্ণমেণ্টৰ, গতিকে তাত আপোনালোকৰ UG কৰিলেও PG কৰিলেও আপোনালোকে পে'মেণ্ট লাভ কৰিব যিসকল ছাত্ৰ ছাত্ৰী KKত নামভৰ্তি কৰিছে প্ৰথম বৰ্ষত। গতিকে যিহেতু প্ৰথম বৰ্ষ বুলি কথা নাই, যদি এতিয়াও আপোনালোকে এডমিশ্যন কৰে এতিয়াও আপোনালোকে পাব। যিহেতু জানুৱাৰী ছেশ্যনৰ আপোনালোকৰ এডমিশ্যন মুকলি হৈ গৈছে KK, গতিকে যদি এতিয়াও আপোনালোকে এডমিশ্যন কৰে তেতিয়াও আপোনালোকে যি পে'মেণ্ট আছে সেই পে'মেণ্ট লাভ কৰিব। গতিকে আপোনালোকে চাব, কিন্তু আপোনালোকৰ যেতিয়া গাইডলাইন আহিব, আপোনালোকৰ ফাইনেল গাইডলাইন আহিব আপোনালোকৰ বাবু আঁচনিক লৈ, তেতিয়া আপোনালোকক মই জনাই দিম। জাষ্ট মই আপোনালোকৰ এইখিনি নেটৰ পৰা চাই জনাইছোঁ। বাবু আঁচনি যেতিয়া ফাইনেল গাইডলাইন আহিব তেতিয়া মই আপোনালোকক জনাই দিম কোনে কোনে পাব, কোনে কোনে নাপায়। তাৰপিছত আহিলে আপোনালোকৰ পলিটেকনিক আৰু BTech কৰা ল'ৰাসকলে পাবনে সুধিছিলে, সেইটো এটা কমেণ্ট আহিছিলে। হয়, পলিটেকনিক আৰু BTech কৰা সকলো হ'ব, যিহেতু BTechটো আপোনাৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেমত আহে। গতিকে BTech কৰা বা পলিটেকনিক কৰা ল'ৰাসকলেও আপোনালোকে এই যি আছে আপোনালোকৰ আঁচনি আছে সেই আঁচনি পাব। তাৰপিছত DLED কৰা সকলেও সুধিছে DLED কৰিলে পাম নেকি। DLED কৰিলেও মোৰ মতে দিব লাগে, যিহেতু গভৰ্ণমেণ্টৰ হয়। BEd কৰা সকলক যিটো দিয়ে, DLED কৰা সকলোকো মোৰ মতে দিব লাগে। কিন্তু ফাইনেল ডিচিশ্যনটো আমি তেতিয়াহে গম পাম যেতিয়া তেওঁলোকে এখন নটিফিকেশ্যন জাৰি কৰিব। হয়তো আপোনালোকৰ জানুৱাৰী শেষলৈ আপুনি নটিফিকেশ্যন পাই যাব, তেতিয়া আমি গম পাই যাম যে কোনখিনি ল'ৰাক দিয়া হ'ব বা কোনখিনি দিয়া নহ'ব। গতিকে আপোনালোকে গম পাইছে। কিন্তু এটা কথা মনত ৰাখিব এইখিনিতে, যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰাইভেটত আণ্ডাৰ গ্ৰেজুৱেট বা পষ্ট গ্ৰেজুৱেট পঢ়িছে তেওঁলোকে কিন্তু এই স্কিমৰ আণ্ডাৰত নাহিব। অকল গভৰ্ণমেণ্ট কলেজ বা ইউনিভাৰ্চিটিত পঢ়া ষ্টুডেণ্টে এই যি ধন আছে এই ধন লাভ কৰিব পাৰিব, অৰ্থাৎ এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব। তাৰপিছত আৰু এটা কমেণ্ট কৰিছিলে যে স্কুটি পোৱাসকলে পাবনে। এইটো আপোনালোকৰ ছোৱালীৰ ক্ষেত্ৰতো প্ৰযোজ্য আছিল যে স্কুটি পোৱা ছোৱালীও আপোনালোকৰ নিযুত মইনা পোৱা নাছিল। গতিকে ল'ৰাৰ ক্ষেত্ৰতো একেই হ'ব, স্কুটি যিসকলে পাব তেওঁলোকেও বাবু আঁচনিত অন্তৰ্ভুক্ত নহ'ব। গতিকে যিসকলে ল'ৰাই স্কুটি পাইছে তেওঁলোকে এই আঁচনিৰ অন্তৰ্ভুক্ত নহ'ব, বা যিসকলে পাব হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত তেওঁলোকো অন্তৰ্ভুক্ত নহ'ব। বাকী যি 3rd ছেমিষ্টাৰ আছে 4th ছেমিষ্টাৰ আছে সেইবিলাকৰ আপোনালোকৰ পিছত দিয়া হ'ব। যিহেতু প্ৰথম বৰ্ষৰ কাৰণে এতিয়া আপোনালোকৰ 1st ছেমিষ্টাৰ 2nd ছেমিষ্টাৰ কাৰণে আৰম্ভ কৰা হৈছে। যেতিয়া ইলেকশ্যন জিকিব বা ইলেকশ্যনৰ পিছত ইলেকশ্যন হৈ যাব, তাৰপিছতে আপোনালোকৰ বাকী ল'ৰাখিনিৰ কাৰণেও মুকলি কৰি দিয়া হ'ব। যিসকল 3rd ছেমিষ্টাৰ বা 4th ছেমিষ্টাৰ বা 5th ছেমিষ্টাৰ পঢ়িছে তেওঁলোকেও এই স্কিমত অন্তৰ্ভুক্ত হৈ যাব। মাথো এতিয়া আপোনালোকৰ প্ৰথম বৰ্ষৰ ষ্টুডেণ্টৰ কাৰণে দিয়া হৈছে। তাৰপিছত আৰু এটা আপোনালোকৰ প্ৰশ্ন আছিলে যে ৰেচন কাৰ্ড থাকিলে হ'বনে, যে কৈছিলে যে মোৰ ইনকম চাৰ্টিফিকেট নাই ৰেচন কাৰ্ড থাকিলে পামনে। হয়, আপোনালোকে ৰেচন কাৰ্ড দিব পাৰি ইনকম চাৰ্টিফিকেটৰ সলনি। যদি আপোনাৰ ইনকম চাৰ্টিফিকেট নাই ৰেচন কাৰ্ড প্ৰযোজ্য হ'ব। যিহেতু ছোৱালী যি নিযুত মইনা আছিলে নিযুত মইনাৰ ক্ষেত্ৰত প্ৰযোজ্য আছিলে যে ইনকম চাৰ্টিফিকেট নাথাকিলে আপোনালোকে ৰেচন কাৰ্ড দিব পাৰে। গতিকে আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপোনালোকে ৰেচন কাৰ্ড দিব পাৰে, তেতিয়া আপোনালোকৰ হ'ব। কিন্তু পৰাপক্ষত আপোনালোকে ইনকম চাৰ্টিফিকেটখন উলিয়াবলৈ চেষ্টা কৰিব, কাৰণ আপোনালোকৰ কেতিয়া কি গাইডলাইন আহি যায় ক'ব নোৱাৰি। গতিকে ইনকম চাৰ্টিফিকেটখন উলিয়াবলৈ চেষ্টা কৰিব। তাৰপিছত আহিলে আপোনালোকৰ ইতিমধ্যে ক'লোঁ স্কুটিক লৈ ক'লোঁ, ডিষ্টেঞ্চত পঢ়াক লৈ ক'লোঁ, ৰেচন কাৰ্ডক লৈ ক'লোঁ, পলিটেকনিক DLED এইখিনি কথা মই আপোনালোকক জনালোঁ। গতিকে আপোনালোকে গম পালে। আপোনালোকৰ যি আপোনালোকৰ গাইডলাইন আছে গাইডলাইন প্ৰকাশ পাব, সেই গাইডলাইনৰ পিছতে আপোনালোকে ফাইনেল ডিচিশ্যন গম পাই যাব যে কেতিয়া আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব।
গতিকে আপোনালোকৰ কোনে কোনে পাব কোনে কোনে নাপায় যেতিয়া আপোনালোকৰ যিখন নটিফিকেশ্যন আহিব সেই নটিফিকেশ্যনৰ ওপৰত ভিত্তি কৰি মই আপোনালোকক জনাই দিম। মাথো এতিয়া আপোনালোকক এটা আভাস দিছোঁ যে ছোৱালীসকলে কোনসকল ছোৱালীয়ে পাইছিলে কোনসকল নাই পোৱা সেই ওপৰত ভিত্তি কৰি আপোনালোকক মই এই প্ৰচেছটো জনাই দিলোঁ। গতিকে আপোনালোকে এইখিনি চাই লওক।